আমাৰ সকলোৰে হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা শাৰীৰিকভাৱে বা শাৰীৰিকভাৱে নোহোৱা আজি ৩৫টা দিন সম্পূৰ্ণ হ'ল। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ দলুমুখ চাৰিআলিৰ ভূপেন হাজৰিকা প্ৰতিমূৰ্তিৰ সন্মুখত। এইসকল যিসকল ব্যক্তি আছে এইসকল ব্যক্তিৰ সন্মুখত এইসকল ব্যক্তি হৈছে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয় যুৱ বাহিনীৰ একাংশ কৰ্মী। আৰু এইসকল কৰ্মীয়ে ৮জন কৰ্মীয়ে যোৱাকালি ২ বজাৰ পৰা আপোনাৰ অনশনত বহিছে। আৰু যিহেতু যেতিয়ালৈকে জুবিন গাৰ্গে আপোনাৰ ন্যায় নাপায় সেই সময়লৈকে আপোনাৰ তেওঁলোকে অনশন কৰিব, আপোনাৰ ৪৮ ঘণ্টা অনশন কৰিব। আৰু আমাৰ লগত কি ক'বা? হয় চাওক, যোৱা 19 তাৰিখে আমাৰ জুবিন দা আমাৰ মাজৰ পৰা মেলালি মাগিলে, কিন্তু আজি প্ৰায় ৩২ দিন সম্পূৰ্ণ হ'ল। কিন্তু ৩২ দিনৰ পাছতো যোৱাকালি আমি দেখা পাইছোঁ আমি অন্বেষণ কৰাৰ আগমুহূৰ্তত SIT দল অসমৰ পৰা ছিংগাপুৰলৈ প্ৰেৰণ হৈছে। আমাৰ প্ৰশ্ন হৈছে SIT দলক ছিংগাপুৰলৈ প্ৰেৰণ কৰাত এমাহ দিন কিয় লাগিলে, আৰু এমাহ দিন তাত গৈ কি পাবগে? তাত আপোনাৰ তাত গৈ একো নাপায়। তাৰ জুবিন দাই থকা ৰুমটো চিল কৰিলে, নাই জুবিন দাই খোৱা খাদ্য চিল কৰিছিলে, না তাত যে গাহৰিৰ লগত যে বিয়েৰ যে খাইছিলে সেই তাৰ কিবা প্ৰুফ চিল কৰিলে। কোনো ধৰণৰ একো মুহূৰ্ত নাই, মাথো এখন নাটক ৰচনা কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে এনেকুৱা কৰিছে। আমাৰ প্ৰশ্ন হৈছে, আমাৰ কথা স্পষ্ট যে আমাক ন্যায় দিব লাগিব, জুবিন দাৰ মৃত্যু সঠিক তদন্ত হ'ব লাগিব। আৰু যদি সঠিক তদন্ত কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, তেনেখন আজি আমি অন্বেষণস্থলীৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰজোৰে অনুৰোধ জনাইছোঁ, আপুনি অনতি বিলম্বে আপোনাৰ আসনখন বেলেগ এজনক এৰি দিয়ক আৰু আপুনি অতি শীঘ্ৰে পৰিত্যাগ কৰক। আমাৰ প্ৰশ্ন হৈছে যে ফেষ্টিভেল হৈ যে আছিলে, যোনখন ইউথ নৰ্থ ইষ্ট ফেষ্টিভেল হৈ আছিলে, নৰ্থ ইষ্ট ফেষ্টিভেল জুবিন দা ঢুকোৱাৰ পিছত বন্ধ কৰিবলৈ কৈছিল, কিন্তু জুবিন গাৰ্গ ডাঙৰীয়া ঢুকোৱাৰ পাছত বন্ধ নকৰি কোনে চলাই আছে? তাৰ কিন্তু আজিলৈকে সেই বস্তুটো গাপ দি থকা হৈছে। যিকোনো প্ৰকাৰে গাপ দি কোনোবাই নহয় কাৰোবাক ভাতঘৰৰ মানুহক যে বচোৱাৰ এটা ষড়যন্ত্ৰ ইয়াত ৰচনা কৰিছে, সেইটো কিন্তু নুই কৰিব নোৱাৰে। গতিকে আমাৰ কথা এটা স্পষ্ট যে আমাক ন্যায় দিব লাগিব, আৰু ন্যায় নিদিয়া পৰ্যন্ত এতিয়া ৪৮ ঘণ্টা অন্বেষণ কৰিছোঁ। অনাগত দিনত বিভিন্ন প্ৰক্ৰিয়া আমি আমাৰ গণতান্ত্ৰিক আন্দোলন চলাই যাম। গতিকে আমি সদয়গত এটাই ক'লো, জুবিন দা আছিল, জুবিন দা আছে আৰু জুবিন দা থাকিব, কিন্তু জুবিন দা সঠিক ন্যায় দিব লাগিব। সেয়া আমি অসম চৰকাৰলৈ দাবী জনাইছোঁ। হাৰ্থক আমাৰ সম্পদ, জাতীয় সম্পদ জুবিন গাৰ্গৰ মৃত্যু হোৱা আজি ৩২ দিন হ'ল। আজিলৈকে তেখেতে ন্যায় নাপালে। এইখন চৰকাৰে এনেকুৱাই চৰকাৰে ৩২ দিনতো জুবিন গাৰ্গৰ নিচিনা এজন সত্তাক ন্যায় দিব পৰা নাই। এই তদন্তত ইমান গাফিলতি কি বুজি পোৱা নাই। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভয় খাইছে নেকি কেনেবাকে তেওঁ কোনোবা ঘৰৰ মানুহ ওলাই বুলি মৃত্যু জড়িত থকা? আমাৰ মুখ্যমন্ত্ৰীলৈ এটাই অনুৰোধ, অতি শীঘ্ৰে আমাৰ জুবিন গাৰ্গক ন্যায় দিয়ক আৰু দোষীয়ে কঠোৰ বা কঠোৰতম শাস্তি পাওক। এইটো আমি অনুৰোধ জনাইছোঁ। আমাৰ অনশনস্থলীৰ পৰা আমি তেওঁক অনুৰোধ জনাইছোঁ, খুব অতি শীঘ্ৰে তেখেতক ন্যায় দিয়ক। অন্যথা কিন্তু আমি অসমৰ ৰাইজ ৰাজপথলৈ ওলাই আহিব আৰু অসম স্তব্ধ হৈ যাব, আৰু ২৬ত তেখেতক ব্ৰহ্মপুত্ৰত ডুবাই দিব অসমৰ ৰাইজে। সন্দীপ আছে আমাৰ লগত, কি ক'বা? এই যি ঘটনা, এই ঘটনা আচলতে সাধাৰণ মৃত্যু নে এয়া এক পৰিকল্পিত হত্যাকাণ্ড? এতিয়ালৈকে কিন্তু অসম চৰকাৰ গঠন কৰি দিয়া, হিমন্ত বিশ্ব শৰ্মাই গঠন কৰি দিয়া যিখন SIT, সেই SIT তদন্ত কৰি আজিলৈকে উলিয়াব নোৱাৰিলে। অসমৰ মানুহে কৈ আছে যে তেওঁলোকে গৈ প্লেচ অফ অকাৰেঞ্চ, অৰ্থাৎ যি ঠাইত ঘটনা সংঘটিত হৈছিল ছিংগাপুৰ, তাত গৈ তেওঁলোকে তদন্ত কৰিব লাগে। আৰু তেওঁলোকে তাত গৈ তদন্ত কৰিবলৈ এতিয়া ওলাইছে ১ মাহৰ পাছত। ১ মাহৰ পাছত গৈ তেওঁলোকে তাত কি পাব, সেইটো আমাৰ প্ৰথম প্ৰশ্ন। আৰু তেওঁৰ পত্নী যি ৰিণিকী ভূঞা, তেওঁৰ নাম লৈছিলে এজন যুৱকে যে তেওঁ এই গোটেই ফেষ্টিভেলটোৰ লগত জড়িত হৈ আছে। জুবিন দা ঢুকোৱাৰ পিছতো কিয় ইমান দেৰিলৈকে ফেষ্টিভেল চলি আছিলে? তেওঁক আজিলৈকে কিয় তদন্তলৈ আনিব পৰা নাই? আজি ৰিণিকী ভূঞাৰ নাম লওঁতে কিয় ৰিণিকী ভূঞাই আচলতে মানহানি গোচৰ দিয়ে? কিয় আজি জেল হাজতলৈ প্ৰেৰণ কৰা হয়? আজি চৰকাৰৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ গ'লে কিয় মৰিয়াই মূৰ ফালি দিয়া হয়? কিয় গুলী কৰা হয়? এই কথা বতৰাবিলাক আমি মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ। আৰু মুখ্যমন্ত্ৰীক এটা কথা আমি খুব স্পষ্টভাৱে দাবী জনাইছোঁ, যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আমাৰ কালিৰে পৰা ৪৮ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ছাত্ৰ মুক্তি, কৃষক মুক্তি আৰু জাতীয় যুৱ বাহিনীৰ উদ্যোগত। আৰু আমি ৪৮ ঘণ্টা অন্তত শিৱসাগৰত এক বৃহৎ প্ৰতিবাদী সমদল উলিয়াম, আৰু এই সমদলত শিৱসাগৰৰ ৰাইজক আমি আমাক সহায় সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ। আৰু লগতে যিসমূহ এতিয়া নাম সাঙুৰ খাইছে, যিসমূহ নাম ওলাই আছে, শ্যাম কানুকে ধৰি, সিদ্ধাৰ্থকে ধৰি, শেখৰজ্যোতি গোস্বামীকে ধৰি, এই গোটেইকেইজনৰ নাম ওলাই আছে।
জ্যোতি গোস্বামী তেওঁৰ মেনেজাৰ আছিল মেনেজাৰ হোৱাৰ পাছতো জুবিন দাক কিয় সাগৰত নামিবলৈ দিছিল কিয় তেওঁলোকে একো সুৰক্ষা প্ৰদান কৰা নাছিল শ্যাম কানুৱে ছিংগাপুৰলৈ নি কিয় সুৰক্ষা প্ৰদান কৰা নাছিল তাতে তেওঁলোকৰ শাস্তি হ'ব লাগিছিল কিন্তু আজিলৈকে তেওঁলোকৰ শাস্তি কিয় নহল অসমৰ ৰাইজে জুবিন দাৰ ন্যায় কেতিয়া পাব শ্যাম কানু হৃদাৰ্থক শাস্তি দিয়া কেতিয়া দেখিবলৈ পাব এই কথা বতৰাবিলাকক আপুনি গুৰুত্ব দিয়ক এনে ৰাজনীতি কৰি নাথাকিব আপুনি ক'বাৰ মিঠাতেলৰ কথা কৈছে ক'বাৰ কিবা কথা কৈছে এই কথা বতৰাবিলাক অসমৰ ৰাইজে বিচৰা নাই অসমৰ ৰাইজে এটাই বিচাৰি আছে যে জুবিন দাক ন্যায় প্ৰদান কৰিব লাগে জুবিন দাক ন্যায় দিব লাগে যেতিয়ালৈকে জুবিন দাক ন্যায় নিদিয়ে অসমৰ ৰাইজ ক্ষান্ত নাথাকে আপোনাৰ বিৰুদ্ধে আপোনাৰ চৰকাৰৰ বিৰুদ্ধে আপুনি গঠন কৰি দিয়া SIT বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰি যাব আপোনাৰ SIT বিৰুদ্ধে আপোনাৰ বিৰুদ্ধে দাবী জনাই যাব জুবিন দাক ন্যায় প্ৰদান কৰিবলৈ যেতিয়ালৈকে ন্যায় প্ৰদান নকৰে আমাৰ সংগ্ৰাম অব্যাহত থাকিব হয় এইসকল পুনৰবাৰ দেখাবলৈ অনুৰোধ জনাম যে এই 8জনে আপোনাৰ অনশন কৰিছে আৰু 48 ঘণ্টা অনশন কৰিছে অকল জুবিনদাৰ ন্যায় পাব পাৰে ছিংগাপুৰত কি ঘটনা হৈছিলে সেই ঘটনাৰ উচিত তদন্ত হ'ব লাগে যিটো এমাহৰ পিছত SIT গৈছে এমাহৰ পিছত কি বস্তু তাত পাব সেয়াও তেওঁলোকে আপোনাৰ প্ৰশ্ন উত্থাপন কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত